নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ শিশুলীলা পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে আছে ১ নম্বৰ প্ৰশ্নটোত উত্তৰ দিয়া। ক নম্বৰটো হৈছে শিশুলীলা ঘোষাটি কোনে ৰচনা কৰিছিল? উত্তৰত লিখিবা শিশুলীলা ঘোষাটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। খ নম্বৰটো হৈছে শিশুলীলাত কাৰ কথা কোৱা হৈছে? উত্তৰ শিশুলীলাত শিশু কৃষ্ণৰ কথা কোৱা হৈছে, শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। গ নম্বৰটো হৈছে শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল? উত্তৰ শিশু কৃষ্ণই বলোৰামকে আদি কৰি সমনীয়া গোপাল বালকসকলৰ সৈতে খেলিছিলে। ঘ নম্বৰটো হৈছে খেলি থকা সময়ত কৃষ্ণই কি খাইছিল? উত্তৰ খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিলে। গোপ শিশুসকলে যশোদাক কি গোচৰ দিছিল? চোৱা গোপ শিশুসকলে যশোদাক শ্ৰীকৃষ্ণই মাটি খাই থকা গোচৰ দিছিলে। তাৰ পিছতো হৈছে গোপ বালকসকলৰ কথা শুনি যশোদাই কি কৰিলে? উত্তৰ গোপ বালকসকলৰ কথা শুনি যশোদাই শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ খঙত কিয় মাটি খালি বুলি সুধিলে আৰু কোবাই ছাল ফটাই দিব বুলি ধমক দিছিল। পিছত বালক কৃষ্ণই মাটি খোৱাৰ কাৰণ ক'বলৈ মুখ মেলোতে যশোদাই তেওঁৰ মুখৰ ভিতৰত গোটেই পৃথিৱীখন অৰ্থাৎ জগতখন দেখি আচৰিত হৈছিলে। তাৰপিছতো হৈছে বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি? ইয়াত বলাই বুলি বলোৰামক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক হৈছে ককাই ভাইৰ দৰে, অৰ্থাৎ বলোৰাম আছিল কৃষ্ণৰ ককায়েক। ইয়াৰ পাছতে ২ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে কোনে কাক কিয় কৈছিল লিখা। এতিয়া প্ৰথম বাক্যটো হৈছে কেনে মাটি খাইলি অৰে গোপাল কোবাই আজি তোৰ ফাৰি বুচাল। এতিয়া ওপৰৰ কথাফাকি মাতৃ যশোদাই শিশু কৃষ্ণক কৈছিলে। যেতিয়া গোৱালসকলে মাতৃ যশোদাক কৃষ্ণই মাটি খোৱা বুলি অভিযোগ দিছিলে তাৰ পাছত তেওঁ শ্ৰীকৃষ্ণক চাবলৈ আহি এনেদৰে কৈছিলে। খ নম্বৰটো হৈছে মাতন্ত কৃষ্ণে যশোদাক চাই মিছা মাতে সবে শুনিওৱাই। এই কথাষাৰ মাতৃ যশোদাই যেতিয়া শিশু কৃষ্ণক কিয় মাটি খাইছিল বুলি প্ৰশ্ন কৰিছিল তাৰ উত্তৰত শ্ৰীকৃষ্ণই উপৰোক্ত কথাফাকি কৈছিলে। এতিয়া চাওঁ আহা আমি ৩ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে। এতিয়া যশোদা সুন্দৰী দেশন্ত পাছে সমস্ত জগত গৰ্ভতে আছে। উত্তৰত লিখিবা উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ পাছতে প্ৰেগাপ চেঞ্জ কৰি আকৌ লিখিবা শ্ৰীকৃষ্ণই মাটি খোৱা প্ৰসংগত উক্ত কথাফাকিৰ অৱতাৰণা কৰা হৈছে। পুনৰ প্ৰেগাপ চেঞ্জ কৰি লিখিবা শিশু কৃষ্ণই নিজৰ সমনীয়া গোৱালসকলৰ সৈতে খেলি থকা অৱস্থাত সাধাৰণ শিশুৰ দৰে মাটিৰ লডা মুখলৈ নি অমৃত সেৱন কৰাৰ দৰে কৰিছিলে। আৰু কৃষ্ণৰ এই দুষ্টালিৰ কথা গোৱালসকলে মাতৃ যশোদাৰ আগত অভিযোগ কৰি কৈছিল। এই কথা শুনি মাতৃ যশোদাই শিশু কৃষ্ণৰ ওচৰলৈ আহি কিয় মাটি খাইছে বুলি ধমক দি সুধিছিল। আৰু কৃষ্ণই ভয় খাই মাতৃ যশোদাক লগৰীয়াসকলে মিছাকৈ কোৱা বুলি কৈছিলে। লগতে তেওঁ কৈছিল যে মই কেতিয়াও মাটি মুখত নিদিওঁ। ইয়াৰ পিছত যশোদাই কৃষ্ণক মুখ মেলি দেখুৱাবলৈ কৈছিলে আৰু সেনেদৰে কওঁতে মুখৰ ভিতৰত সমস্ত জগতখনে দেখি পাইছিল আৰু যশোদাই আচৰিত হৈছিল। আৰু গোটেই জগতখন যে শ্ৰীকৃষ্ণৰ গৰ্ভতে আছে তাকো যশোদাই বুজি উঠিছিলে। তাৰ পাছতে ৪ নম্বৰ প্ৰশ্নটো চোৱা। ইয়াত দিছে খালী অংশত শব্দ ভৰোৱা। আমি খালী অংশত শব্দ ভৰাব লাগে। ক খ কে দুটা ফাঁকি দিছে। প্ৰথম ফাঁকিটো হৈছে যত গোপ শিশু বলাই আদি সবে ড্ৰেছ। ইয়াত হ'ব সবে ভৈল গঞা। ইয়াত হ'ব কৃষ্ণৰ বাদী। ইয়াত ড্ৰেছত হ'ব বাদী। তাৰপিছতে যশোদাৰ আগে দিলেক ইয়াত হ'ব খল। খাইলন্ত কৃষ্ণে মাটি একদল। তাৰপিছত খ নম্বৰটো চোৱা শুনিয়া কৃষ্ণৰ সৰিল মাত চক্ষু ড্ৰেছ। ইয়াত হ'ব ১৩ কৰি মাৱক শান্ত। ভয়তে যেন ড্ৰেছ হাত ভৰি। ইয়াত হ'ব কামপুই হাত ভৰি। যশোদা দেখে পুত্ৰ গৈল দৌৰি। ইয়াৰ পাছতে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। এতিয়া ৫ নম্বৰ প্ৰশ্নটোত দিয়া আছে শিশুলীলাৰ কথাখিনি গদ্য ৰূপত লিখা।
শিশুলীলা কবিতাটিৰ কথাখিনি আমি গদ্য ৰূপত লিখিব লাগে। এতিয়া বালক কৃষ্ণই ব্ৰজধামৰ শিশুবিলাক আৰু ককায়েক বলৰামৰ লগত খেলি আছিল। শ্ৰীকৃষ্ণই মাটি খোৱা বুলি শিশুসকলে যশোদাৰ আগত লগাই দিছিল। এই কথা শুনি যশোদাই পুতেকৰ হাতত ধৰি ক'লে, তই মাটি কিয় খাইছিলি? তোক আজি মই কোবাই পিঠিৰ ছাল ছিঙিম। সেই কথা শুনি কৃষ্ণই ভয় খাই কঁপিবলৈ ধৰিছে আৰু মাকক কেৰাহীকৈ চাইছে। কৃষ্ণই ক'লে, মই মাটি খোৱা নাই। তাৰ উত্তৰত যশোদাই ক'লে, তোৰ ককায়েৰ বলুভদ্ৰ আৰু লগৰবোৰে কি মিছা কথা ক'ব নেকি? কৃষ্ণই ক'লে, মই মাটি খোৱা নাই। শিশুসকলে আৰু দাদাই মিছা কথা কৈছে। তেতিয়া যশোদাই ক'লে, তই যদি মাটি খোৱা নাই, তোৰ মুখখন মেলি দে, মই চাওঁ। তেতিয়া কৃষ্ণই নিজৰ মুখখন মেলি দিলে আৰু কৃষ্ণৰ মুখখন দেখি যশোদা হতভম্ব হৈ ৰৈ গৈছিলে যে গোটেই পৃথিৱীৰ জগতখন কৃষ্ণৰ মুখৰ ভিতৰতে আছে। এইখিনি এই কবিতাটোৰ গদ্য ৰূপ। তাৰ পাছতে 6 নম্বৰ প্ৰশ্নটো আছে, তলৰ পদফাকি পঢ়া আৰু আধুনিক অসমীয়া গদ্য ৰূপটো জানি লোৱা। তলৰ পদফাকিৰ পৰা আমি আধুনিক অসমীয়া গদ্য ৰূপটো লিখিব লাগে। পদফাকি হৈছে, শুনিও যশোদা সুন্দৰী সাখি, পুত্ৰৰ হাতত ধৰিলা আহি, কেনে মাটি খাইলি অৰে গোপাল, কোবাই আজি তোৰ ফাৰিব ছাল। এতিয়া ইয়াৰ আধুনিক অসমীয়া গদ্য ৰূপটি হৈছে, গোপ বালকসকলৰ কথা শুনি যশোদাই হাঁহি পুত্ৰৰ হাতত ধৰিলেহি আৰু ক'লে, হেৰ' গোপাল, তই কিয় মাটি খালি? কোবাই আজি তোৰ ফাল ছিঙিম। সেইদৰে তলৰ পদকেইফাকি পঢ়া আৰু অৰ্থ প্ৰকাশ হোৱাকৈ আধুনিক অসমীয়া গদ্য ৰূপত লিখা। এতিয়া আমি তলৰ পদকেইফাকিৰ পৰা অসমীয়া গদ্য ৰূপ লিখিব লাগে। প্ৰথমতে ক দিছে, যত গোপ শিশু বলাই আদি, সবে ভৈল গয়া কৃষ্ণৰ বাদী। ইয়াত লিখিবা, বলোৰামকে আদি কৰি যিমান গোপ শিশু আছিল, সকলোৱে কৃষ্ণৰ কথাত ভুল গৈছিলে। খ নম্বৰটো হৈছে, শুনিয়া কৃষ্ণৰ সৰিল মাত, চক্ষু তেৰ কৰি মাৱক শান্ত, ভয়তে যেন কামপৈ হাত ভৰি, যশোদা দেখে পুত্ৰ গৈল দৰি। ইয়াত কৈছে যে শুনিয়া কৃষ্ণৰ সৰিল মাত, মানে শুনি কৃষ্ণৰ মুখৰ মাত সৰিল। চক্ষু তেৰ কৰি মাৱক শান্ত, মানে চকু তেৰা কৰি মাকৰ ফালে চালে। ভয়তে যেন কামপৈ হাত ভৰি, যশোদা দেখে পুত্ৰ গৈল দৰি, মানে যশোদাক দেখি কৃষ্ণই ভয় খালে আৰু ভয়তে যেন হাত ভৰি কঁপিবলৈ ধৰিলে। ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ শব্দবোৰৰ আধুনিক অসমীয়া ৰূপ লিখা। আমি আধুনিক অসমীয়া ৰূপ লিখিব লাগে। এটা উদাহৰণত দিয়া আছে তোমালোকৰ ইয়াত, হাঁহি হলে এইটো হাঁহি। তাৰ পাছৰ কেইটা আছে, চক্ষু, চক্ষু হলে চকু, মাতন্ত মানে মাতিলে, মাৱক মানে মাকক, প্ৰকাশিয়া মানে প্ৰকাশ কৰিলে, ফাৰিব মানে ফটাব, শুনিয়া মানে শুনি, তেৰ মানে তেৰা বা বেকা, সমস্ত মানে গোটেই বা সমগ্ৰ, সুধন্ত মানে সুধিলে আৰু কামপৈ মানে কপি। ইয়াৰ পাছতে 8 নম্বৰ প্ৰশ্নটো দিছে, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। আমি বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব লাগে। এতিয়া সুন্দৰী, সুন্দৰীৰ বিপৰীত হ'ব কুৎসিত বা অসুন্দৰী। পুত্ৰ হলে কন্যা, ভাই, ভাইৰ বিপৰীত ভনী বা ককাই, আই হলে বোপাই, দাদা হলে বাইদেউ, নাৰী, নাৰীৰ বিপৰীত হৈছে পুৰুষ। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চাওঁ আহা, শেষৰ ধ্বনিৰ মিল থকা শব্দ পাঠৰ পৰা বিচাৰি লিখা। আমি শেষৰ ধ্বনিকেইটাৰ মিল থকা শব্দ বিচাৰি উলিয়াব লাগে। এটা উদাহৰণত দিয়া আছে, হৰি, ধৰি। ঠিক তেনেকৈ আমি অইন শব্দসমূহ হ'ব, আদি, আদি হলে বাদি, খল, একদল, হাঁহি, আহি, ভৰি, দৰি, চাই, ভাই, মাটি, ঘাটি, মাটি, আতি, পাছে, আছে, বেঠা, কথা। এইসমূহ। ইয়াৰ পাছতে 10 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ পদকেইফাকিলৈ মন কৰা। তলত দিছে, কেনে মাটি খাইলি অৰে গোপাল, তাৰ পিছৰটো হৈছে, কিয় মাটি খাইলি সুধন্ত কথা। এই বাক্য দুটাই প্ৰশ্ন সোধাটো বুজাইছে। সেইদৰে আধুনিক অসমীয়া ভাষাটো কোনে, কেনেকৈ, কিয়, কি, কলৈ, কেতিয়া আদি শব্দ ব্যৱহাৰ কৰি প্ৰশ্নবোধক বাক্য গঠন কৰা হয়। আৰু উদাহৰণত দিয়াৰ দৰে তলৰ বাক্যবোৰ প্ৰশ্নবোধক বাক্যলৈ নিয়া। এটা উদাহৰণত দিয়া আছে, নিজৰাই ভাত ৰান্ধিছে, আৰু ইটো হৈছে কোনে ভাত ৰান্ধিছে। তেতিয়াহ'লে তাৰ নম্বৰ পৰা দিছে, তেওঁলোক বাছেৰে স্কুললৈ যায়। এইটো যদি আমি প্ৰশ্নবোধক বনাওঁ তেতিয়া হ'ব, তেওঁলোক কিহেৰে স্কুললৈ যায়। খটো হৈছে, আমি বল খেলি আছো। আমি যদি প্ৰশ্নবোধক বনাওঁ, কোনে বল খেলি আছে। গটো হৈছে, জ্বৰ উঠা বাবে বিমল স্কুললৈ যোৱা নাই। এইটো হ'ব, বিমল স্কুললৈ কিয় যোৱা নাই। ঘটো হৈছে, ৰতন দিল্লীলৈ গৈছিল।
এইটো যদি আমি প্ৰশ্ন কৰোঁ, ৰতন কলৈ গৈছিল? উঙটো হৈছে মই 4 বজাত ঘৰ পামহি। উত্তৰ লিখিবা, তুমি কেই বজাত ঘৰ পাবাহি? তাৰপিছতো হৈছে সি গান গাই আছে। এইটো প্ৰশ্ন কৰিবলৈ হ'লে সি কি কৰি আছে? আৰু প্ৰশ্নবোধক দিবলৈ তোমালোকে নাপাহৰিবা। তাৰপিছতে 11 নম্বৰ প্ৰশ্নটো চোৱা। খাইলন্ত, দেশন্ত, মাতন্ত, চান্ত আদি শব্দকেইটাই একো-একোটা কাম কৰা বুজাইছে। ইতিমধ্যে তোমালোকে কোনো কাম কৰা, হোৱা বা নোহোৱা, থকা বা নথকা আদি বুজোৱা পদক ক্ৰিয়াপদ বুলি জানি আহিছা। পাঠৰ পৰা এনেধৰণৰ কাম সম্পাদন কৰা বা নকৰা পদকেইটা বাছি উলিয়াই লিখা। আমি এতিয়া ক্ৰিয়াপদকেইটা পাঠত যি ক্ৰিয়াপদ আছে সেইসমূহ আমি বাছি উলিয়াই লিখিব লাগে। সেইসমূহ হৈছে কৰন্ত, খাইলন্ত, শুনিয়া, খাইলি, ফাৰিবু, সৰিল, কামপৈ, সুধন্ত, চাহন্তে, চান্ত, গৈল, মাতন্ত। এইসমূহ। এতিয়া চাওঁ আহা আমি 12 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলত একোটা শব্দৰে ভিন ভিন অৰ্থ দিয়া হৈছে আৰু অৰ্থ প্ৰকাশ হোৱাকৈ শব্দবোৰেৰে বাক্য সাজা। তলত এটা এটা শব্দৰ বিভিন্ন অৰ্থ দিয়া হৈছে আৰু দুয়োটা অৰ্থৰে আমি এটা এটা বাক্য লিখিব লাগে। এতিয়া প্ৰথমতে হৈছে দল। দল মানে হৈছে লদা বা দলি। এতিয়া যদি আমি বাক্য ৰচনা কৰোঁ, মাটিডল মুখলৈ নিব লওঁতেই কেঁচুৱাটোক মাকে দেখা পালে। আৰু এটা দল হৈছে, ইয়াৰ অৰ্থ হৈছে সমূহ বা জাক। ইয়াত লিখিব পাৰা, তেওঁলোকৰ দলটো বিয়ানাম প্ৰতিযোগিতাত প্ৰথম হৈছিলে। তাৰপিছতে আছে বাদী। বাদী মানে হৈছে ফাঁকি বা মিছা ভাও, আৰু আনটো বাদীৰ অৰ্থ হৈছে কওঁতা বা প্ৰকাশ কৰোঁতা। তাৰপিছতে আছে ঘাটি। ঘাটি মানে হৈছে জগৰ বা মিছা অপৰাধ, আৰু আনটো ঘাটিৰ অৰ্থ হৈছে পহৰাৰ ঠাই বা আড্ডা বা চকী। ইয়াৰ বাক্যসমূহ মই তোমালোকক লিখি দিছোঁ, তোমালোকে এইকেইটা লিখি ল'বা। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা, তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।